হেল্ল' ফ্ৰেণ্ডছ, এয়া দেখিছে নহয় পিস্তা বাদামৰ বাকলি। আজি বাকলিয়েদি এটা ক্ৰাফ্ট শিকাইছোঁ। পেলনীয়া সামগ্ৰীয়ে যিকোনো বস্তু বনাব পাৰি। আমিও সেই তেনেকেই পেলনীয়া বস্তু দি কিবাকিবি বনাবলৈ চেষ্টা কৰি থাকোঁ আৰু কিবাকিবি ক্ৰাফ্টৰ কাম আমি শিকাবলৈ চেষ্টা কৰি থাকোঁ। আজি বতৰটো খুব বেয়া, খুব বৰষুণ আৰু গোটেই বতৰটো কিবা আন্ধাৰ নিচিনা হৈ আছে। তথাপিতো ক্ৰাফ্টৰ কাম কৰাম বুলি কোৱাৰ কাৰণে সিহঁতিবোৰ নহাকৈ থকা নাই দেই। আমি ইজি কিবা এটা শিকাইছোঁ। ইজি মানে ঘৰত সজাব পৰাকৈ এটা ক্ৰাফ্ট শিকাইছোঁ। যিটো বস্তু শিকাইছোঁ সেই বস্তুটো যাতে সিহঁতে নিজেই বনাব পাৰে, নিজৰ হাতেৰে নিজেই চেষ্টা কৰিব পাৰে, আমি যাতে বেছি সহায় কৰিব লগা নহয়, আমি তেনেকুৱা হেৰিত সিহঁতক শিকাবলৈ চেষ্টা কৰিছোঁ। অলপ অলপ শিকাই দিওঁতে সিহঁতি নিজে নিজে কৰিছে, কোনো বহি থকা নাই, এইবোৰ চব নিজে নিজে কৰিছে। শুকাবলৈ দিছে, ৰখি আছে অকণমান শুকাবলৈ কাৰণে। তলত এখন পেপাৰ এনেকৈ লগাই লৈছে, পেপাৰখনৰ ওপৰত এই বাকলিখিনি দি এটা ধুনীয়া ফ্লাৱাৰ ডিজাইন বনাইছে। কিছুমানে আকৌ তলত ডাঠ পেপাৰ এখন দি ঘৰত ধুনীয়াকৈ সজাব পৰাকৈ ব্যৱস্থা কৰি লৈছে আৰু কালাৰো কৰি লৈছে কিছুমানে। সেই তেনেকৈ আপোনালোকে যদি বিচাৰে আপোনালোকেও কৰিব পাৰে। পিস্তা বাদামৰ বাকলি দি ঢেৰ বস্তু বনাব পাৰি দেই। আজিকালি অনলাইনতো দেখাই থাকে। ময়ো পাৰিলে কেতিয়াবা আপোনালোকক আকৌ দেখাবলৈ চেষ্টা কৰিম যদি আমি বনাওঁ। সিহঁতি যেতিয়া ক্ৰাফ্টৰ কাম কৰিবলৈ পায় নহয়, খুব ভাল পায় আৰু আমিও শিকাই খুব ভাল পাওঁ। যেতিয়াই ক্ৰাফ্টৰ কিবা এটা বনাওঁ সিহঁতি খুব ফূৰ্তি কৰে আৰু খুব ভাল লাগে তেতিয়া।